তো ডিয়াৰ ষ্টুডেণ্টছ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। তো ষ্টুডেণ্টছ তোমালোকক 7 ফেব্ৰুৱাৰীত আছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ। তো তোমালোকক 7 ফেব্ৰুৱাৰীত কি কুৱেশ্যন পেপাৰ আহিব তোমালোক সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম। উইথ তোমালোকক উত্তৰখিনিও দেখাই দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে নিজৰ বহীখন উলিয়াই প্ৰত্যেকটো কুৱেশ্যন লিখি লোৱা। গেৰেণ্টি তোমালোকৰ 100% কমন তোমালোকে পৰিবই। তো তোমালোকে যদি কমন নাপায় তোমালোকে আহি মোক পৰীক্ষা দি আহি তোমালোকে মোক বেয়া কমেণ্ট কৰিবা, কোনো কথা নাই। তো তোমালোকে ভিডিঅ'টো অতি গুৰুত্ব সহকাৰে চোৱা আৰু তোমালোকে নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰা আৰু আমাৰ হোৱাটছএপ গ্ৰুপত তোমালোকে জইন হোৱা। তাত তোমালোকে অতি সোনকালে প্ৰথমতে তোমালোকে আপডেটসমূহ পাই থাকিবা। তো এতিয়া আমি কুৱেশ্যন এতিয়া আলোচনা কৰিম। তোমালোকক প্ৰতিটো কুৱেশ্যনেই ভালকৈ দেখাই দিম। ঠিক আছে, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এটাই তোমালোকৰ ৰিকুৱেষ্ট কৰিম, তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ ভালৰ কাৰণে কৈছোঁ, তোমালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবা। তো এতিয়া আমি কুৱেশ্যনকেইটা আলোচনা কৰিছোঁ, তোমালোকে ভালদৰে চাই লোৱা কুৱেশ্যনকেইটা। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে প্ৰথমতে চাবা এটা লং কুৱেশ্যন আহিছে তোমালোকৰ মাজলৈ। এইটো লং কুৱেশ্যন মানে তোমালোকৰ পৰীক্ষাত 2 নম্বৰ আহিব আৰু তোমালোকে গোটেইকেইটা ভালদৰে লিখি লোৱা। প্ৰথমটো কুৱেশ্যনে কৈছে যে ইয়াত কোঠাৰী আয়োগৰ মতে বৃত্তিমুখী শিক্ষাৰ মাধ্যম কি হোৱা উচিত। তো এই যিটো কুৱেশ্যন বহুতো ষ্টুডেণ্টে জানিব পৰা, তথাপিতো তোমালোকে লিখি লোৱা। মোৰ মতেও তোমালোকে লিখিব পাৰিবা, যোনখিনিয়ে অলৰেডি এইটো কুৱেশ্যন পঢ়ি থৈছা তোমালোকে মোৰ মতেও লিখিব পাৰা, তোমালোকৰ মতেও লিখিব পাৰা। তো উত্তৰটো ইয়াত কৈছে যে আয়োগৰ মতে বৃত্তিমুখী শিক্ষাৰ মাধ্যম শিক্ষা বৃত্তিমুখীকৰণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰৰ কাম কৰাৰ বাবে উপযুক্ত হিচাপে গঢ়ি তুলিব পৰা যাব। আৰু তোমালোকে এইটো কুৱেশ্যন 2 নম্বৰ আহিব পৰীক্ষাত, তোমালোকে এনেদৰে লিখি দিলে 2 নম্বৰ পাই যাবা। তাৰপিছতে কুৱেশ্যনটো কৈছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি কোন চনত গৃহীত হয়। এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, কাইলৈ পৰীক্ষাত আহিব। তো তোমালোকে উত্তৰটো লিখিবা 1984 চনত ৰাষ্ট্ৰীয় শিক্ষানীতি গৃহীত হয় আৰু এইটো কুৱেশ্যন 1 নম্বৰ আহিব। তো তাৰপাছতে তোমালোকৰ ইয়াত লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন সকলোখিনি মিক্সিং কৰি দিয়া হৈছে, তোমালোকে বাছি ল'বা। তাৰ পাছৰ কুৱেশ্যনটো কৈছে যে নবোদয় বিদ্যালয় কি। নবোদয় বিদ্যালয় কি বুলি ইয়াত কোৱা হৈছে উত্তৰটো বহুতো ছাত্ৰ ছাত্ৰীয়ে জানিব, কিন্তু নজনাসকলক মই কৈ দিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীৰ বিশেষ প্ৰতিভা থাকে তেওঁলোকক উন্নতমানৰ শিক্ষা দিয়াটো আছিল এইসমূহ বিদ্যালয়ৰ উদ্দেশ্য। এই ক্ষেত্ৰত দৰিদ্ৰতা অথবা ঠাই কেতিয়াও ইয়াৰ সৃষ্টি কৰি হ'ব নোৱাৰি। তো ইয়াত কৈছে যে মই অলপ বুজাই দিছোঁ তোমালোকক, যোনসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকক উচ্চ শিক্ষা দিবৰ কাৰণে নবোদয় বিদ্যালয়টো মানে স্থাপন কৰা হৈছিলে। কাৰণ দেশৰ প্ৰায় সকলো ঠাইতে এই বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ শিক্ষা বিনামূলীয়া। তো তোমালোকে প্ৰাইভেট স্কুলবিলাকতকৈ তোমালোকৰ নবোদয় শিক্ষাও তোমালোকৰ চৰকাৰী হয় আৰু ইয়াত মানে তোমালোকৰ ভাল শিক্ষা প্ৰদান কৰা হয়। তো এইটো হৈছে নবোদয় বিদ্যালয়ৰ যিটো তোমালোকৰ নবোদয় বিদ্যালয় বুলি সুধিছিলে তাৰ ডেফিনেশ্যনটো। তাৰপিছতে কুৱেশ্যনটো আহিছে যে ইয়াত 1 নম্বৰ কুৱেশ্যন এইটো অপাৰেশ্যন ব্লেকবোৰ্ড মানে কি। অপাৰেশ্যন ব্লেকবোৰ্ড মানে কি। তো তোমালোকে এইটো যদি কুৱেশ্যনটো ভুলক্ৰমে যদি 2 নম্বৰীয়া আহে তেনেহ'লে তোমালোকে লিখিব পাৰিবা। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 1887 চনত প্ৰস্তুত কৰা এখন আঁচনি কি হৈছে অপাৰেশ্যন ব্লেকবোৰ্ড। ইয়াৰ উদ্দেশ্য হ'ল সমগ্ৰ ৰাষ্ট্ৰতে প্ৰাথমিক বিদ্যালয়সমূহৰ উন্নতি সাধন কৰা। তো এইটো হৈছে অপাৰেশ্যন ব্লেকবোৰ্ডৰ ডেফিনেশ্যন। তাৰপিছত পাছৰ কুৱেশ্যনটো আহিলে এটা শ্বৰ্ট কুৱেশ্যন, তোমালোকে OBBৰ সম্পূৰ্ণ ৰূপটো লিখা। তো এইটো যিটো কুৱেশ্যন তোমালোকৰ 1 নম্বৰ আহিব অপাৰেশ্যন ব্লেকবোৰ্ড, ইয়াৰ সম্পূৰ্ণ ফুল ফৰ্মটো। তো তোমালোকে যদি আগতে এইটো কুৱেশ্যনৰ এনচাৰ জানিছিলা তোমালোকে কমেণ্ট বক্সত জনাবা মই জানিছিলোঁ বুলি। তো পাছৰ কুৱেশ্যনটো আহিলে নবোদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য কি। নবোদয় বিদ্যালয়ৰ স্থাপনৰ উদ্দেশ্যটো কি তোমালোকে ইতিমধ্যে গম পালাই, তথাপিতো মই গাই দিছোঁ। নবোদয় বিদ্যালয়ৰ উদ্দেশ্যটো হৈছে মানে স্থাপন কৰাৰ উদ্দেশ্যটো হৈছে 1 নম্বৰ বিনামূলীয়া শিক্ষা প্ৰদান। এইটো সকলোৱে এতিয়া মই এইটো যিটো পেৰাগ্ৰাফ তোমালোকে ক'লোঁ তোমালোকে পালাই। 2 নম্বৰ হৈছে গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীক উন্নত শিক্ষা দিয়া আৰু 3 নম্বৰ হৈছে দৰিদ্ৰতাই বাধাগ্ৰস্ত কৰাসকলক শিক্ষাৰ সুযোগ দিয়া। তো মই যিটো কথা তোমালোকে ক'লোঁ সেইটো কথাই কৈছে। তো তোমালোকে সেইটো পেৰাগ্ৰাফ ভালদৰে যদি তোমালোকে বুজি লোৱা তেতিয়া তোমালোকৰ সেইটোৰ ওপৰত যিমানেই কুৱেশ্যন নুসুধক তোমালোকে ইজিলি কৰিব পাৰিবা। ঠিক আছে। তো পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অগতানুগতিক শিক্ষাৰ যিকোনো এটা বৈশিষ্ট্য লিখা বুলি তোমালোকক কুৱেশ্যনটো সুধিছে আৰু এইটো পৰীক্ষা খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষা তোমালোকৰ আহিব। মই যিমানটা এডুকেশ্যনৰ ভিডিঅ' বনাইছোঁ তোমালোকক এইটো কুৱেশ্যন প্ৰত্যেকবাৰে তোমালোকক কৈ গৈছোঁ। তো তোমালোকে এইখন কুৱেশ্যন পেপাৰ ভালদৰে চাই লোৱা। তো উত্তৰটো হৈছে অগতানুগতিক শিক্ষাৰ 2টা বৈশিষ্ট্য হৈছে, প্ৰথমটো চাবা অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক সমাজমুখী আৰু গণতান্ত্ৰিক বুলি কৈছে 1 নম্বৰ পইণ্টটোত। তাৰপৰা 2 নম্বৰ পইণ্টটোত কৈছে এই শিক্ষা ব্যৱস্থা শিক্ষাৰ্থীয়ে ডাকযোগে পঠাই দিয়াৰ ব্যৱস্থা থাকে। তো এই 2টা অগতানুগতিক শিক্ষাৰ উদ্দেশ্য তোমালোকে এই 2টা ভালদৰে গুৰুত্ব সহকাৰে চাবা। তো মই এতিয়া পাছৰটো কুৱেশ্যনত আগবাঢ়িছোঁ, তোমালোকে এইটো কুৱেশ্যন চাবা। ঠিক আছে, ভালদৰে চাবা কিন্তু। তাৰপিছত যোগাযোগ শিক্ষা মানে কি এইটো বহুতো ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰে কিন্তু বহুতে নাজানিব পাৰে। তো মই তোমালোকক নজনাখিনিৰ কাৰণে কৈ দিছোঁ, তোমালোকে মোৰ মতেও লিখিব পাৰা জনাখিনিও।
যোগাযোগ শিক্ষা হৈছে পত্ৰৰ আদান প্ৰদানৰ মাধ্যমেৰে যোগাযোগ স্থাপন কৰি দিয়া আৰু লোৱা শিক্ষা। শ্ৰেণীকক্ষত উপস্থিত নথকাকৈয়ে এই শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীয়ে নিজ নিজ ভূমিকা পালন কৰিব পাৰে। বৰ্তমানৰ আনুষ্ঠানিক শিক্ষাৰ ব্যয়বহুলতাৰ পৰা সাধাৰণ শ্ৰেণীৰ লোকক এই শিক্ষাই ৰেহাই দিব পাৰে। শাৰীৰিকভাৱে অক্ষম লোকসকলেও কোনো ধৰণৰ বাধা নোপোৱাকৈ যোগাযোগ শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব পাৰে। তো এইটোৱে হৈছে পেৰাগ্ৰাফটো ধুনীয়াকৈ মই লিখি দিছোঁ, তোমালোকে এনেদৰে ভালদৰে লিখিবা। পাৰিলে ভিডিঅ'টো তোমালোকে ৰখাই তোমালোকে কুৱেশ্যনকেইটা ভালদৰে লিখি ল'বা। তো এইটো কুৱেশ্যন ক্লিয়াৰ তোমালোকে মই এটাই ৰিকুৱেষ্ট কৰিম, তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ ইম্পৰ্টেণ্ট পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইবটো কৰি লোৱা। এতিয়াই ছাবস্ক্ৰাইবটো কৰাটো অত্যন্ত তোমালোকৰ জৰুৰী, তোমালোকৰ নিজৰ কাৰণেই কৈছোঁ। আৰু তোমালোকে পাৰিলে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, তেতিয়া তোমালোকৰ আপডেটসমূহ প্ৰথমতেই পাবা। পাছৰ কুৱেশ্যনটো সুধিছে যোগাযোগ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। তো এইটো যিটো কুৱেশ্যন তোমালোকে এইটো সাজি লিখিব পাৰিবা আৰু মোৰ মতেও তোমালোকে লিখিব পাৰিবা, তোমালোকে লিখিলেই হ'ল। আৰু যোগাযোগ শিক্ষাৰ দুটা বৈশিষ্ট্য বুলি দি তোমালোকে প্ৰথমটো চাবা, নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থকাৰ বিকল্প হিচাপে উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰা, প্ৰথমটো পইণ্ট। 2 নম্বৰ পইণ্টটো হৈছে কম ব্যয় আৰু অধিক দক্ষতাৰে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা। ঠিক আছে, এই দুটা পইণ্ট তোমালোকে ভালদৰে চাবা, লিখি লোৱা। পাছৰ কুৱেশ্যনটো আহিলে শ্বৰ্ট কুৱেশ্যন, অগতানুগতিক শিক্ষা প্ৰতিষ্ঠানিক হয়নে? তো তোমালোকে হয় বুলি লিখি দিবা, এইটো চিম্পুল কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কিন্তু আহি যায়, বহুতো ষ্টুডেণ্ট ঠগ খাই যায়, পাছত তোমালোকে এইটো কুৱেশ্যন নাজানা, এনেই সাধাৰণ কুৱেশ্যনটো তোমালোকে এৰি থৈ গুচি আহিবলগীয়া হয়। পাছলৈ চাবা, অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত ব্যক্তিসকল কোন কোন বুলি ইয়াত কৈছে কুৱেশ্যনটোত। তো ইয়াৰ উত্তৰটো তোমালোকে চাবা, এইটো প্ৰশ্নৰ উত্তৰটো অগতানুগতিক শিক্ষাৰ পৰিসৰ অন্তৰ্ভুক্ত ব্যক্তিসকল হ'ল বুলি দি অশিক্ষিত প্ৰাপ্তবয়স্ক, কৃষক আৰু অধ্যক্ষ বনোৱা, অকৃতকাৰ্য যুৱক, দক্ষ কৰ্মী আৰু শিল্পী, ব্যৱসায়ী আৰু প্ৰযুক্তিবিদ, গৃহিণী, আইনকৰ্তা, তোমাৰ আমুক তামুক তোমালোকৰ এইকেইটা তোমালোকে চাবা। ঠিক আছে, তো এইটোৱে হৈছে ইয়াৰ উত্তৰটো। এইকেইটা গোটেইটো তোমালোকে ভিডিঅ'টো ৰখাই লৈ ভালকৈ ডাউনলোড কৰি লোৱা। পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ যোগাযোগ শিক্ষাৰ ধাৰণা কোনে প্ৰথম প্ৰচলন কৰিছিলে? এইটো যিটো কুৱেশ্যন অত্যন্ত প্ৰয়োজনীয়, পৰীক্ষা তোমালোকৰ এবাৰ আহিব এইটো কুৱেশ্যন, যে উত্তৰটো তোমালোকে লিখিবা, যোগাযোগ শিক্ষাৰ ধাৰণা আইজাক পিটমেন নামৰ শিক্ষাবিদে প্ৰথম প্ৰচলন কৰিছিলে। কৈছে যে কোনে কৈছিলে, তোমালোকে কুৱেশ্যনটো সুধিব, যোগাযোগ শিক্ষাৰ ধাৰণা কোনে প্ৰথম প্ৰচলন কৰিছিলে? তো তোমালোকে উত্তৰটো লিখিবা, আইজাক পিটমেন, এজন হৈছে এজন শিক্ষাবিদ। পাছৰ কুৱেশ্যনটো আহিছে, অগতানুগতিক শিক্ষাৰ 4টা উদ্দেশ্য উল্লেখ কৰা। তোমালোকৰ 2টা উদ্দেশ্য লিখিবলৈ আহিলে তোমালোকে 2টা উদ্দেশ্য লিখিবা, 4টা আহিলে তোমালোকে 4টা লিখিবা। মই 4টা তোমালোকে ধুনীয়াকৈ দেখাই দিছোঁ। অগতানুগতিক শিক্ষাৰ 4টা উদ্দেশ্য হ'ল, 1 নম্বৰ দিবা সমাজৰ সকলো স্তৰৰ বিভিন্ন লোকসকললৈ আৰ্থ সামাজিক আৰু আৰ্থ সাংস্কৃতিক দিশৰ জ্ঞান প্ৰদান কৰা। তো 2 নম্বৰ অপশ্যনটো হৈছে আপোনাৰ পইণ্টটো, অগতানুগতিক শিক্ষাৰ আন এক লক্ষ্য হ'ল উপাৰ্জন আৰু শিক্ষা আহৰণ কাৰ্য সমান্তৰালভাৱে পৰিচালিত কৰাটো সম্ভৱ কৰি তোলা। তো এইটো হৈছে 2 নম্বৰটো পইণ্ট। 3 নম্বৰটো পইণ্ট চাবা, ব্যক্তিসকলক ব্যৱহাৰিক শিক্ষাৰ সুযোগ প্ৰদান কৰি জীৱন ধাৰণৰ গুণগত মানদণ্ডৰ উন্নতি সাধন কৰা অগতানুগতিক শিক্ষাৰ এক প্ৰধান উদ্দেশ্য। তো এইটো এটা প্ৰধান উদ্দেশ্য আৰু এই 3টা উদ্দেশ্য। তাৰপিছত 4 নম্বৰ পইণ্টটো চাবা, 4 নম্বৰ পইণ্টটো হৈছে এই শিক্ষাৰ আন এক উদ্দেশ্য হ'ল বৰ্তমানৰ বিশ্বায়নৰ যুগত বিভিন্ন প্ৰযুক্তিৰ সহায়ত বিভিন্ন প্ৰান্তৰ জ্ঞান আহৰণৰ লগতে ব্যক্তিসকলৰ আন্তৰ্জাতিক মনোভাৱ আৰু সহযোগিতা বৃদ্ধি কৰা। তো এইটো সৰু কাৰণে তোমালোকৰ এইটো কাট খাই গৈছিলে, এইটো তোমালোকে ইগন'ৰ কৰিবা। তো এইটো কুৱেশ্যন ভালদৰে লিখি ল'বা। পাছৰ কুৱেশ্যনটো আহিলে যোগাযোগ শিক্ষাৰ 2টা ভাল দিশ উল্লেখ কৰা। এইটো কুৱেশ্যনো অতিকৈ গুৰুত্বপূৰ্ণ। এইটো পাৰ্ট যিটো মই তোমালোকক দিছোঁ, এইটো পাৰ্ট অত্যন্ত প্ৰয়োজনীয় এইকেইটা কুৱেশ্যন, সেইকাৰণে তোমালোকে গোটেইকেইটা দিয়া হৈছে। তো কাইলৈ তোমালোকে এইটা পৰীক্ষাত আহিবই, প্ৰায় কুৱেশ্যনে তোমালোকক কমন আহিব। উত্তৰটো হৈছে যোগাযোগ শিক্ষাৰ 2টা ভাল দিশ হৈছে, 1 দিবা জীৱনব্যাপী শিক্ষা আহৰণ কৰাত সুযোগ প্ৰদান কৰে। 2 নম্বৰ হৈছে অৱসৰ সময়ত সুস্থভাৱে পালনত সহায় কৰে। তো এই 2টা যিটা পইণ্ট গুৰুত্ব সহকাৰে চাবা, পাৰিলে তোমালোকে লিখি লোৱা ভালদৰে। তাৰপিছতে পাছৰ কুৱেশ্যনটো কৰিছে যে যোগাযোগ শিক্ষাৰ 2টা কুফল দিশ উল্লেখ কৰা। যোগাযোগ শিক্ষাৰ 2টা সুফল দিশ তোমালোকে লিখিবলৈ আহিলে তোমালোকৰতো কুফলটো থাকিবই। তো তোমালোকে কুফলটো চাবা, উত্তৰটো হৈছে, তো তোমালোকে এইটো ছেইম, যোগাযোগ শিক্ষাৰ 2টা কুফল বুলি দি তোমালোকে ডেছ দিবা। তাৰপিছতে 1 নম্বৰ পইণ্টটো লিখিবা, শিক্ষাৰ্থীসকলৰ মাজত সক্ৰিয়তাৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়। মই অলপ খৰকৈ কুৱেশ্যন তোমালোকে ক'বা, মই খৰকৈ কৰাৰ এটা উদ্দেশ্য তোমালোকক কম সময়ত বেছি কুৱেশ্যন দিবৰ কাৰণে। 2 নম্বৰ হৈছে অৱসৰ সময় সুস্থভাৱে পালনত সহায় কৰে।
এইটা চাবা পাছৰ কোৱেশ্যনটো আহিলে দূৰৱৰ্তী শিক্ষা মানে কি দূৰৱৰ্তী শিক্ষা মানে হৈছে সাধাৰণ অৰ্থত ক'বলৈ গ'লে ঘৰৰ পৰা বহু দূৰত অৱস্থিত শিক্ষা কৰ্তৃপক্ষৰ লগত যোগাযোগ স্থাপন কৰি শিথিলতাৰ নীতিৰে ব্যক্তিয়ে লাভ কৰা প্ৰয়োজন ভিত্তিক শিক্ষাই হৈছে কি দূৰৱৰ্তী শিক্ষা বহুতো ষ্টুডেণ্টে জানে আৰু বহুতে নাজানিবও পাৰে তো তোমালোকে নজনাকেইটা চাই ল'বা কুৱেশ্যন নম্বৰ নেক্সট পৰিৱেশ শিক্ষা দুটা বৈশিষ্ট্য লিখা পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য তোমালোকে লিখিব কৈছে তো উত্তৰটো তোমালোকে চাবা দুটা মই দি দিছোঁ ধুনীয়াকৈ পৰিৱেশ শিক্ষা পৰিৱেশৰ সমস্যাৰ লগত জড়িত প্ৰথমটো পইণ্ট 2 নম্বৰ পইণ্টটো হৈছে পৰিৱেশ শিক্ষা এক অভিকেন্দ্ৰিক শিক্ষা য'ত পৰিৱেশৰ শাৰীৰিক প্ৰাকৃতিক আৰু মানৱ সম্পদৰ অধ্যয়নৰ সুযোগ পোৱা যায় তো তোমালোকে এইকেইটা যিকেইটা কুৱেশ্যন দিলোঁ তোমালোকে ভালদৰে চাবা এইকেইটা তোমালোকৰ অকণ অনলি লং কুৱেশ্যন আছে লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন দুই এটা আছে কিন্তু ইমান লং কুৱেশ্যন তোমালোকৰ বেছি আছে ইয়াত তাৰপিছত হৈছে বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় এইটো সকলোৱে সৰুৰ পৰাই পঢ়ি আছে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় এইটো আৰু মই ক'ব নালাগে পৰিৱেশ শিক্ষা কিয় গুৰুত্বপূৰ্ণ নেক্সট কুৱেশ্যন পৰিৱেশ শিক্ষা কিয় গুৰুত্বপূৰ্ণ বুলি কৈছে কুৱেশ্যনটোত তো ইয়াৰ টপিকটো চাবা পৰিৱেশ হৈছে বিভিন্ন প্ৰকৃতিৰ অনবদ্য সৃষ্টি আৰু মানুহে কৰা কেতবোৰ কাৰ্যৰ সংলগ্ন বয়স বৃত্তি ধৰ্ম নিৰ্বিশেষে সকলো স্তৰৰ লোক পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয় তাৰপিছত 1 নম্বৰ পইণ্টটো দিবা তোমালোকে পৰিৱেশ সঠিক জ্ঞান প্ৰদান তো ইয়াৰ যিটো এই পৰিৱেশ সঠিক জ্ঞান প্ৰদানৰ তাৰ অকণমান বাক্য লিখি দিবা পৰিৱেশৰ বিভিন্ন উপাদান যেনে বায়ু পানী মাটি উদ্ভিদ জীৱ জন্তু আদিৰ বিষয়ে জ্ঞান প্ৰদান কৰাই হৈছে পৰিৱেশ শিক্ষাৰ অন্যতম লক্ষ্য এইটো প্ৰথমটো পইণ্ট দ্বিতীয়টো পইণ্ট হৈছে যে পৰিৱেশৰ প্ৰতি সুসংহত আচৰণ বিকাশ আৰু ইয়াৰ যিটা তোমালোকৰ পইণ্টটো অকণ লিখি দিবা পৰিৱেশৰ প্ৰাণী বা উদ্ভিদৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ হ'লে ব্যক্তি নিজেই সচেতন আৰু সহজমী হোৱা দৰকাৰ মানুহ আৰু প্ৰকৃতি উভয়ে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল তো তোমালোকে এটা কুৱেশ্যন চাবা এই যিটো কুৱেশ্যনটো মই তোমালোকক ক'লোঁ এই কুৱেশ্যনটোৰ যিটা তোমালোকে পইণ্ট দিলোঁ এই পইণ্টকেইটা বহুতো ষ্টুডেণ্টে মুখস্থ কৰিব নোৱাৰে যদি তোমালোকে নোৱাৰা তেতিয়া তোমালোকে অনলি পৰিৱেশ সঠিক জ্ঞান প্ৰদান বুলি লিখিব পাৰা তাৰপিছত বাকী পাছৰ বাক্যখন তোমালোকে নিলিখিলেও হয় যোনখিনিয়ে কৰিলে বেছি ভাল হ'ব যোনখিনিয়ে মানে নোৱাৰা তেনেহ'লে তোমালোকে অনলি এইখন লিখি দিলে তোমালোকে একো ভুল নহয় তাৰপিছত পাছৰ কুৱেশ্যনটো হৈছে পৰিৱেশ শিক্ষাৰ 4টা উদ্দেশ্য লিখা পৰিৱেশ শিক্ষাৰ 4টা উদ্দেশ্য এইটো মই তোমালোকক গাই নিদিওঁ আৰু তোমালোকে চাই লোৱা এনেই গাই থকাতকৈ তোমালোকৰ টাইমটো খৰচ হ'ব তাতকৈ মই তোমালোকক লাহে লাহে গোটেইখন দেখাই দিছোঁ কুৱেশ্যনটো গোটেই টপিকটো তোমালোকে এইটো লিখি লোৱা ভিডিঅ'টো পাৰিলে ডাউনলোড কৰি ল'বা নহ'লে ৰখাই ল'বা তোমালোকৰ সুবিধাৰ্থে তাৰপিছতে পাছৰ কুৱেশ্যন আহিলে শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা শিক্ষণৰ দুটা বৈশিষ্ট্য এইটো অতিকৈ গুৰুত্বপূৰ্ণ এইটো পৰীক্ষাত তোমালোকৰ 3-4 বা আহিব পাৰে দুটা আহিলে দুটা আহিব 2 নম্বৰ আহিব 3টা আহিলে 3 নম্বৰ আহিব প্ৰথমটো চাবা প্ৰথমটো হৈছে তোমালোকৰ বিকাশশীল প্ৰক্ৰিয়াৰ পাছত তোমালোকে শিক্ষণ এক বিকাশশীল প্ৰক্ৰিয়া যেনেকৈ আমি শাৰীৰিক আৰু মানসিকভাৱে বিকাশ হওঁ ঠিক তেনেকৈ শিক্ষণো ক্ৰমাগতভাৱে বিকাশ হয় এইখন পাছৰ পইণ্টখন লিখি দিবা তাৰপিছত 2 নম্বৰটো হৈছে উন্নতিকৰণৰ প্ৰক্ৰিয়া শিক্ষণ এক উন্নীতকৰণ প্ৰক্ৰিয়া ব্যক্তিয়ে লাভ কৰা অভিজ্ঞতাসমূহক শিক্ষণৰ দ্বাৰা উন্নীত কৰা হয় তো তোমালোকে এই দুটা পইণ্ট চাবা বিকাশশীল প্ৰক্ৰিয়া আৰু উন্নতিকৰণৰ প্ৰক্ৰিয়া এই দুটা হৈছে শিক্ষণৰ দুটা বৈশিষ্ট্য কুৱেশ্যন নম্বৰ 5ৰটো আহিলে শিক্ষণৰ এটা সংজ্ঞা উল্লেখ কৰা শিক্ষণৰ এটা সংজ্ঞা হৈছে মানৰ মতে শিক্ষণ মানে আচৰণ আৰু অভিজ্ঞতাৰে সংশোধন এইটো হৈছে শিক্ষণৰ এটা সংজ্ঞা তাৰপিছতে পাছৰ কুৱেশ্যন আহিলে শিক্ষণৰ দুটা আভ্যন্তৰীণ কাৰক উল্লেখ কৰা এইটো কুৱেশ্যনো গুৰুত্বপূৰ্ণ পৰীক্ষাৰে এবাৰ আহিব শিক্ষণৰ দুটা আভ্যন্তৰীণ কাৰক হৈছে 1 নম্বৰ বংশগত প্ৰভাৱ 2 নম্বৰ হৈছে শাৰীৰিক অৱস্থা এই দুটা পইণ্ট গুৰুত্বভাৱে চাবা তোমালোকে গুৰুত্ব সহকাৰে চাবা এইটা কুৱেশ্যন তোমালোক গেৰেণ্টি কমন পৰিব শিক্ষণৰ দুটা বাহ্যিক কাৰক উল্লেখ কৰা তো ইয়াৰ উত্তৰটো হৈছে শিক্ষণৰ দুটা বাহ্যিক কাৰক হৈছে স্কুলৰ প্ৰভাৱ আৰু পৰিয়ালৰ প্ৰভাৱ এইকেইটা হৈছে কি শিক্ষণৰ দুটা বাহ্যিক কাৰক তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে তো ইমানেই তোমালোকৰ এইকেইটা আছিলে কুৱেশ্যন খতম হৈ গ'ল আৰু মই নেক্সট পাৰ্ট লৈ আহিম তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ বেলেগ ছাবজেক্টৰো মই কুৱেশ্যন এনচাৰ দি থাকোঁ তোমালোকে আমাৰ চেনেলটো চাই থাকিবা তো আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীসকলে সকলোৱে যাতে এইখিনি কুৱেশ্যন পায় তো আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ